প্ৰায় শেষ পৰ্যায়ত উপনীত অলিম্পিক মহাৰণ লাহে লাহে আৰম্ভ হৈছে ক্ৰীড়াবিদৰ স্বদেশলৈ যাত্ৰা। পিছে এতিয়া আহিল হিচাপৰ সময়। কোন দেশে পালে কিমান পদক? বহু ক্ষুদ্ৰ ৰাষ্ট্ৰৰ শীৰ্ষস্থান লাভ কৰাৰ বিপৰীতে 140 কোটি জনসংখ্যাৰ দেশ ভাৰতৰ স্থান কিমান? হয়, চলিত অলিম্পিকত বৰ্তমানলৈকে 33টা সোণৰ সৈতে মুঠ 111টা পদকেৰে প্ৰথম স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু 33টা সোণৰ সৈতে মুঠ 83টা পদকেৰে দ্বিতীয় স্থানত আছে কাষৰীয়া ৰাষ্ট্ৰ চীন। ঠিক সেইদৰে 18টা সোণেৰে মুঠ 48টা পদকেৰে তালিকাৰ তৃতীয় স্থানত আছে 2.7 কোটি জনসংখ্যাৰ দেশ অষ্ট্ৰেলিয়া। 12 কোটি জনসংখ্যাৰ দেশ জাপানে 16টা সোণৰ সৈতে মুঠ 37টা পদকেৰে তালিকাত লাভ কৰিছে চতুৰ্থ স্থান। 14টা সোণৰ সৈতে মুঠ 57টা পদকেৰে 6.5 কোটি জনসংখ্যাৰ দেশ গ্ৰেট ব্ৰিটেইন আছে পঞ্চম স্থানত। 14টা সোণৰ সৈতে মুঠ 56টা পদকেৰে 6.8 কোটি জনসংখ্যাৰ দেশ ফ্ৰান্স আছে ষষ্ঠ স্থানত আৰু 13টা সোণৰ সৈতে মুঠ 28টা পদকেৰে 5.2 কোটি জনসংখ্যাৰ দেশ দক্ষিণ কোৰিয়া আছে সপ্তম স্থানত। আনহাতে অষ্টম, নৱম আৰু দশম স্থানত আছে ক্ৰমে 1.7 কোটি জনসংখ্যাৰ দেশ নেদাৰলেণ্ড, 8.3 কোটি জনসংখ্যাৰ দেশ জাৰ্মানী আৰু 5.9 কোটি জনসংখ্যাৰ দেশ ইটালী। ঠিক সেইদৰে আন বহুতো ক্ষুদ্ৰ ৰাষ্ট্ৰই লাভ কৰিছে তালিকাৰ আগস্থান। পিছে এই তালিকাত ভাৰতৰ স্থান কি? তালিকাত ভাৰতৰ স্থান 69। শুনিবলৈ আপোনাৰ অলপ দুখ, হয়তো কিছু লাজ লাগিব পাৰে, কিন্তু এয়াই সত্য। 0 অৰ্থাৎ এটাও সোণ নোহোৱাকৈ মুঠ 6টা পদকেৰে তালিকাৰ 69 স্থানত আছে 140 কোটি জনসংখ্যাৰ পৃথিৱীৰ সৰ্ববৃহৎ দেশ ভাৰত। কিন্তু তাৰ বিপৰীতে কেৱল মাত্ৰ এটা সোণেৰে মুঠ এটা পদকেৰে তালিকাৰ 59 নম্বৰ স্থানত আছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান। এতিয়া দেশৰ বহুতেই বিভিন্ন বিষয়ক লৈ তুলিছে আঙুলি। কৈছে ভাৰতৰ ক্ৰীড়া সংস্থা আৰু সংগঠনসমূহৰ মুৰব্বী কেৱল মন্ত্ৰী, সাংসদ বা আন ৰাজনৈতিক হোৱাৰ বিপৰীতে ক্ৰীড়া সংস্থা হওক ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত। ইয়াৰ পৰিৱৰ্তে ভাৰতে ল'ব লাগে অষ্ট্ৰেলিয়া, চীন, আমেৰিকাৰ দৰে সফল ৰাষ্ট্ৰৰ উদাহৰণ। বহুতে কৈছে যি দেশত ক্ৰীড়াবিদে চৰকাৰৰ বিৰুদ্ধে কৰিব লগা হয় আন্দোলন, তেনে দেশত ক্ৰীড়াৰ গুৰুত্ব কমাটো স্বাভাৱিক। তাৰ বিপৰীতে বহুতেই আকৌ কৈছে যদিহে ক্ৰিকেটৰ দৰে আন সকলো ক্ৰীড়াতে সম গুৰুত্ব প্ৰদান কৰা হয়, নিশ্চয়কৈ বিশ্ব ক্ৰীড়াত দপদপাব ভাৰতীয় খেলুৱৈয়ে। এতিয়া কথা হ'ল, বিশ্ব ক্ৰীড়াৰণত ভাৰতক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিবনে কিবা নতুন পদক্ষেপ? নিউজ ডেস্ক, NJ।